গৰাখহনীয়াৰ প্ৰকোপ দেখি আমাৰ ভকত চাপৰি জনসাধাৰণে ভয়ত ব্যাকুল হৈছে। সেয়েহে আজি সেই ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত আমাৰ ইয়াৰ বাবাই পূজা কৰি আৰু আমাৰ আয়তীসকলে উৰুলি দি পেলাই ইয়াতে অলপ পূজা দি সেই পূজাত সেৱা ভক্তি কৰি পেলাই ব্ৰহ্মপুত্ৰ বাবাক স্মৰণ কৰিছে। বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আহিছোঁ। ইয়াৰ আগতে এবাৰ নৈৰ পাৰত আমি এটা বৈঠক দিওঁতে সেইদিনাখন আমাৰ বিধায়কো আছিলে, ব্ৰহ্মপুত্ৰ বৰ্ডৰ আৰু বিভিন্ন বিভাগৰ বিষয়ববীয়া আছিলে। তেখেতসকলে আমাৰ কথামতেই কাম কৰিম বুলি কৈছিলে। তাৰপিছত আমি এবাৰ ৰবৰ নাও এখনত নিজে গৈ তাত উপস্থিত হৈছোঁ। সম গোস্বামী তেখেত আমাৰ লগত গৈছিলে। তেখেতে অক্টোবৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছিলে। আমি শুনামতে তেখেতে চৰকাৰে প্ৰপ'জেল দিছে। প্ৰপ'জেলটো পাছ হৈছে নে আমি নাজানো, কিন্তু আমি বিচাৰিছোঁ যিকোনো প্ৰকাৰে গৰাখহনীয়াটো প্ৰতিৰোধ হ'ব লাগে, নহ'লে মাজুলী এটা অংশ গুচি যাব। হয়, আজি আমি দুখেৰে আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আমাৰ ভকত চাপৰি আজি বহু বছৰ হ'ল গৰাখহনীয়া। মাননীয় বিধায়ক মহোদয়ে প্ৰতি মুহূৰ্ততে আমাৰ মাজলৈ আহে। তেখেতে প্ৰতিশ্ৰুতি দিয়ে যে 49 কোটি টকা ভকত চাপৰিৰ কাৰণে আবণ্টন কৰিছোঁ। আজিও DC আয়ুক্ত মহোদয় আৰু MLA ছাৰ আমাৰ মাজত আহি পেলাই সেইখিনি কথাই কৈছে। কিন্তু আমি দেখিছোঁ ঠিকাদাৰে ইয়াত কেইটামান কোম্পানী পেলাই তেওঁলোকে আগদিনা পেলাই থৈ যায়, পিছদিনা তাৰ দুগুণ উৎসাহেৰে ব্ৰহ্মপুত্ৰক সহায় পাণ্ঠিখিনি লৈ যায়। অৱশেষত আমাৰ ভকত চাপৰি একমাত্ৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ এই গৰুখুটি শ্ৰী শ্ৰী ভোলা মন্দিৰ ভাগ মেৰুদণ্ড স্বৰূপ আছিলে ভকত চাপৰি। আজি এই শেষান্তত এই ভোলা মন্দিৰ খহাৰ উপক্ৰম হৈছে। সেয়েহে ভকত চাপৰি সমূহ ৰাইজ, আইসকল, বৃদ্ধ বালক সকলোৱে আহি পেলাই ইয়াত একত্ৰিত হৈ সেই বাবাৰ ওচৰত এগছি বন্তিসহ অকণমান ভোগ আৰু 9 গৰাকী আয়ৰ জৰিয়তে তেওঁক মানে গাখীৰ প্ৰদান কৰা হৈছে, যাতে ব্ৰহ্মপুত্ৰ বাবাই আমাৰ এই মন্দিৰ ভাগ লগতে ভকত চাপৰি অঞ্চলটো খহনীয়াৰ পৰা পৰিত্ৰাণ কৰি আমাৰ পৰা বহু দূৰলৈ গুচি যায়। তাৰ বাবে আজি এনেদৰে মাংগলিক আমি ব্যৱস্থা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।